এইটো আমাৰতো বেয়া লাগিছে। এইটো আৰু কিমান জুবিন দা কিমান চবৰ কাৰণে একদম ইয়াৰ আমত হোৱা আৰু সেই জুবিন দাৰ ফটো আপোনালোকৰ গাড়ীত থাকে আপোনালোক বহুত আবেগিক হৈ পৰিছে এই মুহূৰ্তত। আমি কালি আহোঁতে ৰাতি আমি হোটেলত হেৰি কৰিছোঁ, মৌন প্ৰাৰ্থনা কৰিছোঁ, মম চম জ্বলাই আৰু চাকি তাকি জ্বলাই। প্ৰতি মুহূৰ্তত জুবিন দাৰ গান বাজি থাকে গাড়ীত। আমাৰ বাজিয়ে থাকে, মনে প্ৰাণেও বাজি থাকে। মনে প্ৰাণে বাজি থাকে। সেই বিদায় মুহূৰ্তত উপস্থিত থাকিব পাৰিবনে? থাকিব লাগিব। আৰু আমাৰ গাড়ী ধৰক তেনেকৈ ফ্ৰীকৈ আজি দিছিলেও, কিন্তু পেচেণ্ট মানুহ নহ'ল যোৰহাটৰ পৰা। মালিকে দিছিলে কিন্তু আৰু আহিবলৈ জুবিন দাৰ অনুষ্ঠানলৈ যাবলৈ। কাইলৈ আহিব, ফ্ৰীকৈ দিছে মানে, একো মানে পইচা দিব নালাগে তেনেকৈ। এয়াই জুবিন দাৰ প্ৰতি থকা মৰম ভাল পোৱা ন? সেইটো আমাৰতো বেয়া লাগিছে। এইটো আৰু কিমান জুবিন দা কিমান চবৰ কাৰণে একদম ইয়াৰ আমত হোৱা আৰু সেই জুবিন দাৰ ফটো আপোনালোকৰ গাড়ীত থাকে আপোনালোক বহুত আবেগিক হৈ পৰিছে এই মুহূৰ্তত। আমি কালি আহোঁতে ৰাতি আমি হোটেলত হেৰি কৰিছোঁ, মৌন প্ৰাৰ্থনা কৰিছোঁ, মম চম জ্বলাই আৰু চাকি তাকি জ্বলাই। প্ৰতি মুহূৰ্তত জুবিন দাৰ গান বাজি থাকে গাড়ীত। আমাৰ বাজিয়ে থাকে, মনে প্ৰাণেও বাজি থাকে। মনে প্ৰাণে বাজি থাকে। সেই বিদায় মুহূৰ্তত উপস্থিত থাকিব পাৰিবনে? থাকিব লাগিব। আৰু আমাৰ গাড়ী ধৰক তেনেকৈ ফ্ৰীকৈ আজি দিছিলেও, কিন্তু পেচেণ্ট মানুহ নহ'ল যোৰহাটৰ পৰা। মালিকে দিছিলে কিন্তু আৰু আহিবলৈ জুবিন দাৰ অনুষ্ঠানলৈ যাবলৈ। কাইলৈ আহিব, ফ্ৰীকৈ দিছে মানে, একো মানে পইচা দিব নালাগে তেনেকৈ। এয়াই জুবিন দাৰ প্ৰতি থকা মৰম ভাল পোৱা ন? সেইটো আমাৰতো বেয়া লাগিছে। এইটো আৰু কিমান জুবিন দা কিমান চবৰ কাৰণে একদম ইয়াৰ আমত হোৱা আৰু সেই জুবিন দাৰ ফটো আপোনালোকৰ গাড়ীত থাকে আপোনালোক বহুত আবেগিক হৈ পৰিছে এই মুহূৰ্তত। আমি কালি আহোঁতে ৰাতি আমি হোটেলত হেৰি কৰিছোঁ, মৌন প্ৰাৰ্থনা কৰিছোঁ, মম চম জ্বলাই আৰু চাকি তাকি জ্বলাই। প্ৰতি মুহূৰ্তত জুবিন দাৰ গান বাজি থাকে গাড়ীত। আমাৰ বাজিয়ে থাকে, মনে প্ৰাণেও বাজি থাকে। মনে প্ৰাণে বাজি থাকে। সেই বিদায় মুহূৰ্তত উপস্থিত থাকিব পাৰিবনে? থাকিব লাগিব। আৰু আমাৰ গাড়ী ধৰক তেনেকৈ ফ্ৰীকৈ আজি দিছিলেও, কিন্তু পেচেণ্ট মানুহ নহ'ল যোৰহাটৰ পৰা। মালিকে দিছিলে কিন্তু আৰু আহিবলৈ জুবিন দাৰ অনুষ্ঠানলৈ যাবলৈ। কাইলৈ আহিব, ফ্ৰীকৈ দিছে মানে, একো মানে পইচা দিব নালাগে তেনেকৈ। এয়াই জুবিন দাৰ প্ৰতি থকা মৰম ভাল পোৱা ন?